28 নৱেম্বৰ 2025 ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বাবে এটা ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰব। এই দিনটোতে অৰ্থাৎ শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত গৃহীত হয় চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান বিধেয়ক। বিধেয়কখন উত্থাপনেৰে পৰা ৰাজ্যৰ বাগিচাই বাগিচাই উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। মাদল বজাই ঝুমুৰ নাচি আনন্দত মতলীয়া হৈছে চাহ শ্ৰমিক। এই বিধেয়ক আইনত পৰিণত হ'লেই চাহ বাগিচাত মাটিৰ অধিকাৰ লাভ কৰিব চাহ শ্ৰমিকসকলে। চৰকাৰক ধন্যবাদ জনাই নিশা পৰ্যন্ত আনন্দত মতলীয়া হ'ল চাহ শ্ৰমিকসকল। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ গোলাঘাটলৈ। আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক মুস্তাক হুছেইন আছে। মুস্তাক হুছেইন, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনাৰ পিছফালৰ পৰিৱেশটো দেখুৱাইছোঁ, প্ৰত্যেকৰে মুখত হাঁহি। এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো জানিব বিচাৰিম। নিশ্চয়কৈ সমীৰণ, আপুনি উল্লেখ কৰিছেই যে চাহ শ্ৰমিকসকলৰ কাৰণে কালি দিনটো আছিলে এটা ঐতিহাসিক। আৰু বিশেষভাৱে যদি চাবলৈ যায়, যুগ যুগ ধৰি তেওঁলোকে এই ভূমিপট্টা প্ৰদানৰ দাবীত তেওঁলোকে সংগ্ৰাম কৰি আহিছিল। আৰু অৱশেষত সেই বিধেয়কখন ইতিমধ্যে কালি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত গৃহীত হৈছে। আৰু যাৰ পিছত দেখা পোৱা গৈছে কালি দিনটোৰ পৰাই সকলোৰে মাজত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। মাদল বজাই নাচি বাগি তেওঁলোকে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই গোলাঘাটৰ জালান চাহ বাগিচাত উপস্থিত হৈছোঁ। এইসকল চাহ শ্ৰমিক আমি অহাৰ লগে লগে তেওঁলোকে আমাৰ ওচৰত আহিছে, হাঁহি ফূৰ্তি কৰিছে। তেওঁলোকৰ এটাই কথা যে আমি যি সংগ্ৰাম কৰি আছোঁ সেই সংগ্ৰামৰ যি মূল্য, সেই মূল্য চৰকাৰখনে দিলে। মই প্ৰথমতে মই এটা নেতৃবৰ্গৰ পাইছোঁ, তেওঁলোকৰ পৰা জানিব যত্ন কৰিম, তাৰপিছত চাহ শ্ৰমিকসকলৰ ওচৰলৈ আহিম। গতিকে কি ক'ব কালি দিনটো? একচুৱেলি পোনপ্ৰথমে আমাৰ চাহ জনগোষ্ঠীৰ এটা ঐতিহাসিক দিন। আজি 200 বছৰ হৈ গ'ল, কোনো চৰকাৰে আমাৰ চাহ জনগোষ্ঠীৰ আমাৰ যোনটো অধিকাৰ আজিলৈকে কেতিয়াও আমাক ছাপোৰ্ট নকৰিলে। সদায় মানে নেগলেক্টেড বা ইগন'ৰ কৰা নিচিনাই হ'ল। আমি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা লগতে অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা আমি CM নাপালোঁ। তেখেতক বহুত বহুত ধন্যবাদ, যিহেতু 200 বছৰৰ আন্দোলনৰ পাছত আপুনি একমাত্ৰ এটা CM যোনটো আমাৰ অধিকাৰ দিলে। আমি বহুত বহুত ধন্যবাদ। আৰু অনাগত আমি আছোঁৱে। আৰু তাক এটা ভাল লাগে, তেখেতে স্পষ্ট মানুহ, ভাল লাগে, একো নাই। আৰু মই আশা কৰোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ আৰু বিশেষ এটাই ভাল লাগিছে যে তেখেতে আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে তেখেতে ভাবে আৰু কৰিছে। হয়, নিশ্চয়কৈ মহিলাসকল আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। চৰকাৰে এতিয়া যোনটো আমাৰ মাটি পাট্টা দিয়া কথা আছিলে দিলে, আমাক বহুত চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মানে ক'বলগীয়া একো নাই। আৰু যিটো আছিলে আমাৰ বহুত ভাল লাগিছে, বহুত আনন্দি আমি 200 বছৰৰ পিছত যাতে আমি এইটো মাটি পাট্টাটো পাইছোঁ, সেইকাৰণে অসম চৰকাৰক আমি ধন্যবাদ, আমাৰ বাগান পিনৰ পৰা চব ৰাইজৰ পিনৰ পৰা আমি ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ বাইদেউ কি ক'ব? নাচো লাগিছে আকৌ। গানটো গাও, নাচিম। হলা গাঢ়া করলি সমান বনালি গই আমরা সোনার আসাম। হলা গাঢ়া করলি সমান বনালি গই আমরা সোনার আসাম। হয়, ইতিমধ্যে চাওক তেওঁলোকৰ বাইদেউ ক'বনে কি কেনেকুৱা লাগিছে? ভাল লাগিছে, ইমান ভাল লাগিছে ক'বই নালাগে। আৰু ইমান বছৰৰ মূৰত ইমান কষ্ট কৰা ধন আমি পাবলৈ ওলাইছোঁ, আমাক বহুত ভাল লাগিছে। হয়, চাওক সকলোৰে মুখত হাঁহি সমীৰণ। আৰু তেওঁলোকে মই কৈছোঁ যে নাচি বাগিছে। আৰু বিশেষভাৱে বাইদেউ কি ক'ব, কেনেকুৱা লাগিছে গম পাইছে নাই? ভাল লাগিছে। আপোনালোকে নিজৰ ভূমি অধিকাৰ থাকিব। আমাক বহুত ভাল ধন্যবাদ জনাইছোঁ। হয়, এইসকল চাওক মই আলোচনা আছে ইয়াতে। দাদা ভাল লাগিছে। আজি 200 বছৰ পাছত আমাৰ ভূমিপট্টাখন পাই পেলাই বহুত আনন্দ লাগিছে। আৰু এনেকুৱা চৰকাৰ নাছিলে, আজি হিমন্ত বিশ্ব ডাঙৰীয়াই যিটো আমাৰ ৰাইজৰ কাৰণে বাগানীয়া কৰি দিলে, আজি খুব ভাল লাগিছে। আৰু যাতে তেওঁক মই ধন্যবাদ জনাইছোঁ। আৰু চিন্তা কৰিব নালাগে, আমি থাকোঁতে জীয়াই আমি লগত আছোঁৱেই। আৰু খুব ভাল লাগিছে। আৰু সকলোৰে মুখত হাঁহি বিৰিঙিছে। আৰু সকলোৱে এটা কথাই কৈছে, যথেষ্ট আনন্দিত হৈছে। কি ক'ব বাইদেউ? ভালে লাগিছে। আৰু আমাৰ দাবী আছে মানে দৰমহাটো আমাৰ কম হৈছে, এতিয়া দৰমহাটো অকণমান বঢ়াব লাগে, ৰেষ্ট্ৰিক্টটো বঢ়াব লাগে। হয়, ST দিব লাগিব, দৰমহা বঢ়াব লাগিব। সমান্তৰালভাৱে তেওঁলোকৰ যিহেতু কালি দিনটো এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে, গতিকে সেই দিনটো তেওঁলোকে আজি আনন্দ ফূৰ্তি কৰিছে। নিশ্চয় মুস্তাক হুছেইন, এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এই আছিল সতীৰ্থ মুস্তাক হুছেইনে গোলাঘাটৰ পৰিৱেশটো দেখুৱালে। এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।